অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা মিতভাষাৰ স্ৰষ্টা ডক্টৰ নগেন শইকীয়াৰ আত্মজীৱনী তিনিখনকৈ পৃথক পৃথক গ্ৰন্থৰ আকাৰত প্ৰকাশ কৰিছে বলৱন্তাই। ধূলিৰ ধেমালি, পৰ্বান্তৰৰ আলেখ্য আৰু এবাৰ উভতি চাওঁ শীৰ্ষক এই গ্ৰন্থ তিনিখন অৰ্পণ কৰে প্ৰথিতযশা সাহিত্যিক ডক্টৰ নগেন শইকীয়াক। প্ৰকাশন গোষ্ঠীৰ হৈ অনন্ত হাজৰিকা, প্ৰদ্যুৎ হাজৰিকা আৰু মণিক হাজৰিকাই এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্যিকগৰাকীক অৰ্পণ কৰে। উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প কুমাৰ ডেকা, বিশিষ্ট সাহিত্যিক কৰবী ডেকা হাজৰিকা, বিশিষ্ট অনুবাদ সাহিত্যিক দেৱী প্ৰসাদ বাগ্ৰাদিয়াকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি। গ্ৰন্থকেইখন গ্ৰহণ কৰি প্ৰকাশন গোষ্ঠী বনলতাক ধন্যবাদ জনায় ডক্টৰ নগেন শইকীয়াক। স্থানটো থাকি আনন্দ অনুভৱ কৰিছোঁ আৰু আনন্দই নহয়, মই ভৱিষ্যতৰ যিখিনি কাম কৰি আছে সেই কামবোৰ কৰাৰ কাৰণেও যেন এটা অনুপ্ৰেৰণা লাভ কৰিছোঁ। যে এতিয়া বয়স বাঢ়ি আহিছে, বহুত কথাই মই যেন হেৰুৱাই পেলাইছোঁ এনেকুৱা ভাৱ হৈছে, কিন্তু এই অনুষ্ঠানবিলাকে মোৰ মনত আকৌ যেন আশাৰ সঞ্চাৰ কৰিছে আৰু নতুনকৈ কাম কৰিবলৈ যেন আগ্ৰহতা সৃষ্টি কৰিছে।